নমস্কাৰ। আজি মই মিথুন ৰাশিৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আৰম্ভণিতে মই মিথুন ৰাশিৰ বিশেষত্ব ৰাশিফল আৰু সদশেষত ৰাশিফলৰ মিথুন ৰাশিৰ প্ৰতিকাৰ এই বছৰটোত কেনেধৰণে কি ধৰণে কৰিব লাগিব তাকে মই কিছু আপোনালোকৰ আগত জ্যোতিষীয় বিধান মতে জ্যোতিষীয় ভিউ মতে মই আপোনালোকক ক'বলৈ আগবাঢ়িম। এতিয়া আৰম্ভণিতে মই ক'বলৈ বিচাৰিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকল এই বছৰটো কেনেধৰণে কি ধৰণে যাব তাৰ বিষয়ে মই প্ৰথমে ক'ম আৰু লগতে বিশেষত্বখিনি মই কৈ যাম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, ভালকৈ চাব। আপোনালোকে ভিডিঅ'টো যিমান পাৰে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ধৈৰ্য সহকাৰে চালে তাৰ কথাখিনি আপোনালোকে বুজিবলৈ পাব। গতিকে এতিয়া আহোঁ মিথুন ৰাশিৰ আদ্যাক্ষৰটো হ'ল আৰম্ভণিতে হ'ল ক আৰু দ্বিতীয় ছ আখৰ দি যিবোৰ জাতক জাতিকাৰ ক আৰু দ্বিতীয় ছ হয় তেওঁলোকক মিথুন ৰাশি বুলি ক'ব পাৰি। আৰু মিথুন ৰাশিৰ অধিপতি হ'ল বুধ। আৰু মিথুন ৰাশিৰ অধিপতি বুধ যদি ভাল অৱস্থাত জন্মটো যদি ভাল অৱস্থাত থাকে বা শুভ অৱস্থাত থাকে বা শুভ গ্ৰহৰ দৃষ্টি থাকে, জাতক জাতিকে বহুতখিনি ভাল ধৰণে সমাজত প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হয়। আৰু যদি বুধ যদি অশুভ অৱস্থাত থাকে তেওঁলোকৰ বহুত কৰ্মক্ষেত্ৰত বহুত বাধা বিঘিনিখিনিৰ সন্মুখীন হ'ব লগা হয়। সেয়েহে এতিয়া আমি যদি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি বিশেষত্বখিনি আমি যদি চাওঁ তেতিয়া দেখা পাওঁ যে যিখিনি বুধ ভাল হৈ থাকে তেতিয়া কথাখিনি জল পটপটকৈ ওলাই যায়। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকল যেনে সচৰাচৰ তেওঁলোক বুদ্ধিমান হয়, কিন্তু চঞ্চলো হয়। বুদ্ধিমান জাতক জাতিকাসকল আৰু এইটো ৰাশিটোক আমি পুৰু ৰাশি বুলি কওঁ। কুৰ স্বভাৱৰ অকণমান উজ্জ্বৰ ৰাশি হয়, বিষম ৰাশি হয়, ধেত্মক প্ৰকৃতিৰ স্বভাৱৰ হয়, বায়ু ৰাশি বুলি আমি ক'ব পাৰোঁ। কল্পনা প্ৰিয় আৰু এই ৰাশিটোৰ লোকসকল অলপ সেউজীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হয়। সেউজীয়া কালাৰটো তেওঁলোকক খুব ফেভাৰিট বুলি ধৰা হয়। এতিয়া নতুন বৰ্ষফল মতে যদি আমি চাওঁ, এইবাৰ ৰবি ৰজা, বুধ মন্ত্ৰী আৰু শনি জলাধিপতি, মঙল শস্যাধিপতি। আৰু লগতে আমি নক্ষত্ৰ অনুযায়ীও চাব লাগিব। গতিকে বৰ্ষফলত যদি ৰবি ৰজা বুধৰ মিত্ৰই হয়, গতিকে যিহেতু মিথুন ৰাশিৰ জাতক জাতিকাসকলে এইবাৰ ভাল হ'ব, কাৰণ বুধ নিজেও মন্ত্ৰী। গতিকে ৰজা মন্ত্ৰী পৰামৰ্শ মতে এখন ৰাজ্য পৰিচালনা হয়। গতিকে মন্ত্ৰীয়ে ভাল পৰামৰ্শ দিব। গতিকে সেইকাৰণে এইবাৰ বুধৰ জাতক জাতিকা মিথুন ৰাশিৰ জাতক জাতিকাসকল আমি নিৰ্ভীকভাৱে নিৰ্ভয়ে ক'ব পাৰোঁ যে তেওঁলোক এইবাৰ জাতক জাতিকাসকলৰ ভাল যাব। আংশিক পৰিমাণে হ'লেও তেওঁলোকৰ ভাল যাব, মানে ভাল বুলিয়ে ক'ব পাৰি। এতিয়া আজি দিনটো কিছু ক্ষতি হ'ব পাৰে, ব্যৱসায় বাণিজ্য আদি এই ধৰণৰ। আজিৰ দিনটো আজি সূৰ্য 5:15:54 উদয় হৈছে আৰু 5:33 বা 34 এইখিনি সময়ৰ ভিতৰত আজি অস্ত গৈছে। এতিয়া মিথুন ৰাশিৰ আমি ব্যক্তিত্বখিনিতো ক'লোৱেই আৰু ৰাশিফলখিনি ক'লোঁ। আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ এটা বস্তু আমি চাব লাগিব, তেওঁলোকৰ এই বছৰটোত যদি প্ৰতিকাৰ কৰিবলগীয়া কথাটো আছে, অকল মঙল গ্ৰহটো আৰু শনি গ্ৰহ আৰু ৰাহু গ্ৰহৰ প্ৰতিকাৰ। মঙলৰ প্ৰতিকাৰৰ কাৰণে এই জাতক জাতিকাসকলে মঙল গ্ৰহৰ কাৰণে অতিমিত্ৰ নক্ষত্ৰ বা শুভ নক্ষত্ৰ বিচাৰ কৰি মঙলবাৰ এটাত এখন ৰঙা বস্ত্ৰ, ৰঙা তাম, ৰঙা চন্দন, ৰঙা গুৰ, মিঠাতেল আদি ভোজনী খোৱা দক্ষিণা মন্দিৰত দান কৰিব লাগিব। হনুমান মন্দিৰ বা যি গ্ৰহবিপ্ৰ তেওঁলোকে যিয়ে দানখিনি লয় তেনেধৰণৰ ব্যক্তিক দান দক্ষিণা কৰিব লাগিব। বা ৰঙা গৰুক আমি ভোজন অৰ্থত যদি যাওঁ, ৰঙা গৰুক মঙলবাৰটাত আটা বনোৱা ৰুটি গুৰৰ সৈতে মিহলাই খুৱাব লাগিব। এইখিনি মঙলৰ অশুভ শক্তি হ্ৰাস পাব। তাৰপিছত আহিলোঁ আমি শনি গ্ৰহৰ জাতক জাতিকাসকলৰ যদি আমি চাওঁ, মঙলৰ এইবাৰ শনি যিহেতু অশুভ আছে কিছু পৰিমাণে দৃষ্টিৰ বিনিময়ত, গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলক
শনিৰ দৃষ্টিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব, সেই সমস্যাখিনি যাতে লাঘৱ কৰিব পাৰি সেইকাৰণে শনি প্ৰতিকাৰটো দৰকাৰ হৈ পৰিছে। শনিবাৰ তাত আহত গছৰ তলত 8 খুৰ তিল তেলৰ চাকি জ্বলাই পেলাই সন্ধ্যা ধূপ দীপ চাকি জ্বলাই প্ৰণাম জনাব পাৰে। আৰু নহ'লে শনিবাৰত শুভ নক্ষত্ৰ বিচাৰ কৰি লেঙেৰা মানুহ বা অলপ সন্যাসী মানুহ তেনেকুৱা ধৰণৰ মানুহ এপইণ্ট কৰাব পাৰে। এতিয়া ৰাহুৰ প্ৰতিকাৰ চন্দনাল ভোজন কৰাব পাৰে। যিসকল পেচাগত চন্দাল তেওঁলোকক বুধবাৰ বা শনিবাৰ তাত তেওঁলোকক আপ্যায়ন কৰাব পাৰে। কেতুৰ কাৰণে আমি ৰঙা কুকুৰ বা ভুকীয়া কুকুৰক খাদ্যৰ অৰ্ধেক অংশ আমি দিয়াব পাৰোঁ। এইটো কেতুৰ প্ৰতিকাৰত ধৰা হয়। এতিয়া এই বছৰটোত বিশেষকৈ যদি আমি আৰম্ভণিৰ পৰা শেষলৈকে যদি চাওঁ, এটা বছৰত 2026-27লৈ ধৰা হয়। আৰু নতুন বছৰটো আমি নৱবৰ্ষৰ 15 এপ্ৰিলৰ পৰা এইবাৰ বহাগ মাহৰ 1 তাৰিখ হ'ব। গতিকে 1 বহাগৰ পৰা শেষলৈকে আমি চ'তৰ শেষলৈকে আমি চাওঁ। গতিকে নৱবৰ্ষৰ মতে এইবাৰ নতুন বৰ্ষ আহিবলৈ বেছিদিন নাই, কেইদিনমান হাতত আছে। গতিকে নৱবৰ্ষৰ হিচাপ মতে আমি 2026-27টো আমি মিলাই যদি ক'বলৈ বিচাৰিছোঁ, তেতিয়া চাওঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলে বছৰটো শুভাশুভ মিশ্ৰিত ফল লাভ কৰিব। এই বছৰটোত যদি স্বাস্থ্যৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে চাওঁ, স্বাস্থ্য তেওঁলোকৰ ভালেই যাব। খালি পেটৰ বেমাৰ, চৰ্ম ৰোগ আদি বিভিন্ন ধৰণৰ কেতিয়াবা সৰু সুৰা বেমাৰ আদি এইবোৰ হ'ব পাৰে। আৰু সাৱধানে থকা ভাল আৰু খোৱা বোৱা নিয়মিতভাৱে কৰাটো প্ৰয়োজন। তাৰপিছত দ্বিতীয়তে যদি আমি পৰিয়াল চাওঁ, পৰিয়ালৰ ক্ষেত্ৰত এইবাৰ পৰিয়ালৰ সহায় সহযোগিতাবোৰ থাকিব। কাৰণ বৃহস্পতি টংগী হৈ যাব, যিহেতু বৃহস্পতি ৰাশিৰ পৰা দ্বিতীয়ত আহিব। গতিকে দ্বিতীয়ত অহাৰ লগে লগে পৰিয়াল কুটুম আদি এইবোৰ শুভ ফলে দেখা যায়। পৰিয়ালৰ পৰা তেওঁলোকে ভাল ফল পাব। পৰিয়ালৰ পৰা বিভিন্ন হ'বলগীয়া কিবা উৎসৱ পাৰ্বণ আদিত তেওঁলোকৰ কোঅপাৰেশ্যনো পাব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা বিভিন্ন যোগাযোগ আহিব পাৰে। মেট্ৰিমনিয়েল আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ এইবাৰ শুভ ফলৰ ইংগিত দেখা যায়। তাৰপিছত তেওঁলোকৰ যদি ভাতৃস্থানটো চাওঁ, কেতুৰ যিহেতু স্থিতি হৈ আছে, তাত কেতুৰ স্থিতিয়ে তেওঁলোকৰ ভাতৃসকলৰ মাজত সাময়িকভাৱে বিৰোধ ঘটাব পাৰে। গতিকে সাৱধানে থকা ভাল। আৰু পৰাপক্ষত কাজিয়া পেচাল বিতৰ্ক আদিলৈ নোযোৱাই ভাল কোনো ক্ষেত্ৰতে। বিদ্যা বুদ্ধি, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যা বুদ্ধি এই বছৰটোত আৰম্ভণিতে কিছু বাধা বিঘিনি হ'ব পাৰে। কাৰণ তেওঁলোকৰ বুধ কৰ্মপতিটো নিচস্ত হৈ থাকিব। হৈ থকাৰ কাৰণে বিদ্যা বুদ্ধিত অমনোযোগী মনোভাৱ থাকিব। আৰু জেঠ আহাৰ মাহৰ পৰা বিদ্যা বুদ্ধিবিলাকত তেওঁলোকে মনোযোগ দিব পাৰিব। তাৰপিছত আমি পঞ্চম প্ৰতিভা স্থানৰ ক্ষেত্ৰত মাতৃৰ সৰু সুৰা অসুখ হ'ব পাৰে। আৰু পঞ্চম স্থানত আমি যদি চাওঁ, পঞ্চম স্থানত বিদ্যা বুদ্ধি তেওঁলোকৰ বাহিৰত বা বিভিন্ন জ্ঞান কাব্য আদি ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰা দেখা যায়। সংগীত জগত বা তেনেধৰণৰ জগতত তেওঁলোকে কিছু আগবাঢ়িব পাৰিব যদি ইচ্ছা কৰে। শত্ৰু স্থানটো যিহেতু তেওঁলোকৰ শত্ৰু থাকিব, গতিকে সাৱধানে থকাটো ভাল। আৰু যিহেতু বৃহস্পতিৰ দৃষ্টি আছে, বৃহস্পতিৰ যিহেতু বেছি ৰাশিৰ ঘৰত দৃষ্টি আছে, গতিকে তেওঁলোকৰ বেছি ৰাশিৰ শত্ৰু থাকিলেও শত্ৰুৱে বৰ বিশেষ প্ৰবল কৰিব নোৱাৰে। আৰু শত্ৰু থাকিলেও শত্ৰু অৱনমিত হৈ যাব। আৰু তাৰপিছত আমি কৰ্মৰ স্থানটোলৈ যদি আমি লক্ষ্য কৰোঁ, গোটেই বছৰটো কৰ্ম মোটামুটি ভালেই যাব, ভালেই দেখা যায়। গতিকে কৰ্ম ভাল হ'ব।
ডিচিপ্লিন সহকাৰে কৰ্ম কৰিলে কৰ্মখিনি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ কৰ্মস্থানটো ঠিকেই দেখা যায়। ভাগ্য তেওঁলোকৰ আংশিক পৰিমাণে ভাগ্যৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়িব পাৰিব, কিছু সুপ্ৰসন্ন হ'ব ভাগ্য। আৰু উপযুক্ত প্ৰতিকাৰ কৰিলে তেওঁলোকৰ ভাগ্যৰ যিবোৰ দুৱাৰ বন্ধ হৈ আছিলে খোল খাই যাব। গতিকে উপযুক্ত প্ৰতিকাৰৰ প্ৰয়োজন। তাৰপিছত আমি বৃহস্পতিৰ পূৰ্ণ দৃষ্টিৰ ফলত অপ্ৰত্যাশিতভাৱে আকস্মিক ধনপ্ৰাপ্তি, লটাৰী আদিৰ পৰা ধনপ্ৰাপ্তি, প্ৰত্যক্ষা সম্পত্তি পোৱাৰো ইংগিত দেখা যায়। আৰু তেওঁলোকে অন্যান্য যদি শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিং আদি কামত জড়িত হৈ আছে, তেওঁলোকে লাভৰ ফলাফলৰ সন্মুখীন হ'ব পাৰিব, লাভৰ সন্মুখীন দেখা যায়। আৰু সদুশেষত আয় উপাৰ্জন তেওঁলোকৰ ভালেই দেখা যায়। আয় উপাৰ্জন হ'ব। কষ্ট সহকাৰে যদি ডিচিপ্লিন সহকাৰে যদি কাম কৰিছে, গতিকে তেওঁলোকৰ আয় মোটামুটি ঠিকেই দেখা যাব। ব্যয়ৰ ক্ষেত্ৰত তেওঁলোক অকণমান সাৱধান হোৱা উচিত। জুথমুঠ তেওঁলোকে কোনো ক্ষেত্ৰতে যেন খৰচ নকৰে, আৰু খৰচ কৰিলে বহুত হিচাপ নিকাচ কৰিলে তেওঁলোকৰ খৰচৰ পৰিমাণটো কমাব পাৰিব। আজিলৈ ধন্যবাদ, ইমানতে সামৰণি মাৰিছোঁ।